2021 পৰা 2025 লৈ 23 পৰা 24,000 লোকক গ্ৰেপ্তাৰ কৰিছে আৰু যিটো বৰ্তমানেও কিন্তু বহু পৰিয়াললৈ অন্ধকাৰ নামি আহিছে। বহু পৰিয়ালসকলৰ সন্তানসকল অন্ধকাৰৰ পিনে গতি কৰিছে। এবাৰ ড্ৰাগছ সেৱন কৰাৰ পিছত সেই সন্তানজনক বা সেই যুৱক যুৱতীক বা সেই নৱপ্ৰজন্মৰ সকলক, আমাৰ ভৱিষ্যতৰ নৱপ্ৰজন্মৰ সকলক মূল সুঁতিলৈ ঘূৰাই অনাটো, এই ড্ৰাগছসমূহ অসমলৈ যে প্ৰৱেশ কৰে তাৰ পথসমূহ কোনকেইটা, ইয়াৰ সিন্ডিকেট কোনে চলাই আছে, ইয়াৰ বেপাৰ কোনে চলাই আছে, এই ড্ৰাগছৰ চেইন চিষ্টেমলৈ আমি যাব লাগিব, ইপালৈ জিৰোলৈ। কিন্তু এই যে ড্ৰাগছ সেৱন কৰিলে, এই ড্ৰাগছটো তেওঁ কাৰ পৰা কিনিলে? অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 54 নং নিয়মৰ অধীনত অতিকৈ গুৰুত্বপূৰ্ণ বিষয় ড্ৰাগছমুক্ত অসম এখানে আপনি 7 মিনিট পাব, এনে 5 মিনিট দিও আলোচনা কৰাৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আপুনি মোক সুবিধা দিয়াৰ সময়খিনিতে এই বিষয়টো যে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰকাশ কৰাৰ বাবে আপোনাক আকৌ ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, অসমত বৰ্তমান যিকেইটা ডাঙৰ বেধি, যিকেইটা বেধিৰ কাৰণে অসমখন আগুৱাই যোৱাৰ কাৰণে বাধাগ্ৰস্ত, যিকেইটা বেধিৰ কাৰণে অসমত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা, যিকেইটা বেধিৰ কাৰণে মাক দেউতাকে চিন্তা কৰিব লগা হৈছে ল'ৰা ছোৱালীয়ে ভালকৈ থাকিবনে নাই, ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত হ'বনে নাই, এই বেদিসমূহৰ ভিতৰত অন্যতম বেদি হৈছে নিচা ড্ৰাগছ। অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়া, পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াক কেইটামান তথ্য মই আগতে দিব লৈছোঁ, যি তথ্য বিভিন্ন বাতৰি কাকত, বিভিন্ন সন্থাই সময়ে সময়ে যি ছাৰ্ভে কৰিছে তাৰ পৰা যুগত কৰি এটা তথ্য হয়তো চৰকাৰী তথ্যৰ লগত নিমিলিবও পাৰে। NDPS এক্টৰ অধীনত 2021 চনৰ পৰা বৰ্তমানলৈ 2021 চনৰ পৰা 2025লৈ, তাৰ পিছলৈ বিশেষকৈ 25লৈ 2,300ৰ পৰা 2,919.96 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। প্ৰায় 3,000 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। আৰু এই ড্ৰাগছ জব্দ কৰাৰ সময়ত 2021 পৰা 2025লৈ 23 পৰা 24,000 লোকক গ্ৰেপ্তাৰ কৰিছে। আৰু এইখিনি সময়ত বিভাগে প্ৰায় 2200 কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছ ধ্বংস কৰিছে, জ্বলাই দিছে। আৰু যদি আপুনি একেবাৰে চলিত বছৰৰ কথা আমি ক'বলৈ যাওঁ, NDPSৰ এতিয়ালৈকে 1,364টা গোচৰ হৈছে, 1,941 জন গ্ৰেপ্তাৰ হৈছে। আৰু গাঁজা, হেৰইন, ড্ৰাগছ, নিচাজাতীয় টেবলেটকে ধৰি কঠিন ক্ৰপ, চিৰাপ, লাখ লাখ বটল জব্দ কৰিছে। এতিয়া মোৰ কথা হ'ল অধ্যক্ষ ডাঙৰীয়া, আজি এই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ লগতে প্ৰত্যেকজন 125 জন মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিৰোধী দলপতি, মন্ত্ৰীসকল, বিধায়ক বিধায়িকাসকল, আমি সকলো আৰু আমাৰ লগত অসমৰ প্ৰত্যেকজন মা দেউতা, প্ৰত্যেকজন গাৰ্জেন, প্ৰত্যেক সংগঠন চিন্তিত যে ড্ৰাগছে আমাক যি ধৰণে ছানি ধৰিছে, ড্ৰাগছে যি ধৰণে আমাৰ মাজলৈ প্ৰৱেশ কৰিছে, ইয়াক যদি আমি বন্ধ কৰিব নোৱাৰোঁ, আহি থকা সময়ত অসমত প্ৰত্যেকটো ঘৰত ড্ৰাগছে প্ৰৱেশ কৰিব আৰু প্ৰত্যেকটো ঘৰৰ মা দেউতাকৰ সন্তানসকলৰ জীৱন ধ্বংস কৰিব। আৰু যিটো বৰ্তমানেও কিন্তু বহু পৰিয়াললৈ
অন্ধকাৰ নামি আহিছে বহু পৰিয়ালসকলৰ সন্তানসকল অন্ধকাৰৰ পিনে গতি কৰিছে এবাৰ ড্ৰাগছ সেৱন কৰাৰ পিছত সেই সন্তানজনক বা সেই যুৱক যুৱতীক বা সেই নৱপ্ৰজন্মৰ সকলক আমাৰ ভৱিষ্যতৰ নৱপ্ৰজন্মৰ সকলক মূল সুঁতিলৈ ঘূৰাই অনাটো যথেষ্ট কষ্টকৰ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ বিভাগৰ মন্ত্ৰী ডাঙৰীয়া যোৱাবাৰ যেতিয়া দেখিছিলোঁ বিভিন্ন নিচামুক্তি কেন্দ্ৰলৈ গৈছিল গতিকে তেখেতৰ যথেষ্টখিনি অভিজ্ঞতা আছে গতিকে অধ্যক্ষ ডাঙৰীয়া যদি এই কথাবিলাক আমি পাতিবলৈ যাওঁ বা এই কথাবিলাক যদি আমি আলোচনা কৰিবলৈ যাওঁ প্ৰথমতেই আমি পাতিব লাগিব এই ড্ৰাগছসমূহ ক'ৰ পৰা আহে এই ড্ৰাগছসমূহ অসমলৈ যে প্ৰৱেশ কৰে তাৰ পথসমূহ কোনকেইটা আন্তঃৰাজ্যিক পথসমূহ কোনকেইটা আন্তঃৰাষ্ট্ৰীয় পথসমূহ কোনকেইটা কেনেকৈ প্ৰৱেশ কৰে প্ৰথমতে কাৰ ওচৰলৈ আহে ইয়াৰ সিন্ডিকেট কোনে চলাই আছে ইয়াৰ বেপাৰ কোনে চলাই আছে সেই সিন্ডিকেটে ডাঙৰ বেপাৰীসকলে খুচুৰা বেপাৰীসকলক কাক দিয়ে এই কথাবিলাক আমি জানিব লাগিব অসম পুলিচক মই দুখ নিদিওঁ কিন্তু সময় সময় অসম পুলিচে বহুতক গ্ৰেপ্তাৰ কৰিছে তাৰ তথ্য মই দিছোঁ কিন্তু ইমানখিনি গ্ৰেপ্তাৰ কৰাৰ পিছতো আজিৰ তাৰিখত অৰ্থাৎ 2025 চনৰ কথা যদি আপুনি উল্লেখ কৰে 25 চনত অসমত কিমান ড্ৰাগছ সেৱন কৰিছে কিমান ড্ৰাগছৰ লগত জড়িত গ্ৰেপ্তাৰ কৰিছে তাতকৈ 26 চনত সংখ্যাটো বাঢ়ি যাব অৰ্থাৎ অসম পুলিচে যি ধৰণে ব্যৱস্থা লৈছে অসম চৰকাৰে যি ধৰণে ব্যৱস্থা লৈছে সেই ব্যৱস্থাত কিন্তু ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে সফল হ'ব পৰা নাই ইয়াৰ কাৰণ কি এই কাৰণসমূহ আমি আলোচনা কৰিব লাগিব উল্লেখ কৰিব লাগিব কাৰণ আমাৰ অংগীকাৰ আমাৰ ভৱিষ্যত প্ৰজন্মক আমি আগুৱাই লৈ যাম ভাৰতবৰ্ষৰ ভিতৰত অসম ৰাজ্যক শ্ৰেষ্ঠ কৰিব লাগিব অসমৰ নৱপ্ৰজন্মক কোনো বেধিয়ে যাতে আক্ৰান্ত কৰিব নোৱাৰে প্ৰতিজন মা দেউতা নিজৰ সন্তানক লৈ সুখী পৰিয়াল হিচাপে যাতে জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব এই বিধানসভাই কাম কৰিব লাগিব এই চৰকাৰখনে কাম কৰিব লাগিব তাৰ কথা অসমৰ দল সংগঠন সকলোৱে বিচাৰে কিন্তু এইখিনি কৰিবলৈ যাওঁতে ড্ৰাগছৰ বিৰুদ্ধে আমি সকলোৱে একেলগে অভিযান চলাব লাগিব আৰু এই ড্ৰাগছৰ বিষয়ে অভিযান চলাবলৈ যাওঁতে মই যিখিনি কথা উল্লেখ কৰিছোঁ বা মই যিখিনি কথা একেদিন এই বিষয়টো অনাৰ পিছত বিভিন্নজনৰ লগত যোগাযোগ কৰিছোঁ বা যোৱা দিনকেইটাত মোৰ যিটো অভিজ্ঞতা যে ড্ৰাগছৰ অধ্যক্ষ ডাঙৰীয়া কোনোবাক গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ সেৱন কৰি আছে অলপ কণ্টেইনাৰ পালে তাতে ড্ৰাগছৰ কেইটামান আনি থানাত আনি কিছুমানক পুলিচৰ বিভাগে বেয়া পালেও ক'ব লাগিব অলপ পইচা খাই এৰি দিলে যাক এৰিব নোৱাৰে বাতৰি হৈ গ'ল জেললৈ প্ৰেৰণ কৰিলে এইখিনি নেই শেষ কিন্তু এই যে ড্ৰাগছ সেৱন কৰিলে এই ড্ৰাগছটো তেওঁ কাৰ পৰা কিনিলে সেই মানুহজন কোন তেওঁক বিচাৰি নাযায় যদি কেতিয়াবা বিচাৰি যায় তেওঁক ধৰি আনি কেতিয়াবা এৰি দিয়ে কেতিয়াবা জেললৈ প্ৰেৰণ কৰিলে শেষ কিন্তু সেই বেপাৰীজনে কাৰ পৰা খুচৰা বেপাৰীজনে পাইকাৰী বেপাৰী কোনজনৰ পৰা কিনিলে সেই কথাবিলাকত লৈ নাযায় পাইকাৰী বেপাৰীজনে কাৰ পৰা আনিলে সেই কথালৈ নাযায় ইয়াৰ শিপা কি ইয়াৰ শিপা আমি উভালি পেলাব লাগিব এই শিপাক আমি উভালি পেলাই দিব লাগিব ড্ৰাগছৰ শিপাক আৰু যেতিয়ালৈকে ড্ৰাগছৰ শিপাক উভালি পেলাব নোৱাৰিম তেতিয়ালৈকে অসম ড্ৰাগছ মুক্ত কৰিব নোৱাৰিম তেতিয়ালৈকে প্ৰতিজন মা দেউতাৰ সন্তানে ভাবুকিৰ সন্মুখীন হ'ব হাজাৰ হাজাৰ লাখ লাখ যুৱক যুৱতীৰ জীৱনলৈ অন্ধকাৰ নামি আহিব গতিকে অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাইছোঁ এই ড্ৰাগছ এজন ব্যক্তিক যেতিয়া গ্ৰেপ্তাৰ কৰে এই ড্ৰাগছৰ চেইন ছিষ্টেমলৈ আমি যাব লাগিব শিপালৈ জিৰোলৈ এই জিৰোলৈ অসম পুলিচে কেতিয়াও যাবলৈ চেষ্টা নকৰে কেতিয়াবা আমি শুনা পাওঁ নাজানো যে ড্ৰাগছৰ কেছত কোনোবা এজন আয়ু তেওঁ ভালকৈ কাম কৰিব নিবিচাৰে তাৰ কাৰণে বহু কাম কৰিব লাগে তাতে বহুবিলাক ক্ষেত্ৰত কাম কৰিব লাগে সময় লাগে কষ্ট লাগে পঢ়িব লাগে লিখিব লাগে কেছ ডায়েৰীবোৰ ভালকৈ জমা নিদিয়ে গতিকে যাৰ কাৰণে